শৰাইখন বাৰু দিলোৱে এতিয়া ঘোটাকণ কি কৰা হয় ব'লা বনাওঁগে হে ছাৰে গম পালে কিন্তু বেয়া হ'ব দেই আৰে ছাৰে গম নোপোৱাকে বনাম যোৱা বছৰত মস্ত গণ্ডগোল হৈছে এইবাৰ যাতে চব চিধা থাকে বাকলি মইতো পুৰা কণ্ট্ৰলত থাকিব পাৰিম বৈ বনাওঁগে বৈ অঁ চব ঠিক গ'লে আছে আমি ফচি যাম নালাগে এটা কাম কৰোঁ মই বাইলুং বাইদেউ ফাটমেলা বাইদেউ বাইলুংজনীও একেই অঁ সেইটোৱে কৈছোঁ আমি দুইটাই গৈ বনাওঁগে ইহঁতক পিছত ফোন কৰি দিম ইহঁত গুচি যাব হ'ব ৰাস্তা নাই কিন্তু ধুনীয়া সূতা বনাই মাতি দে ঘৈণীয়েৰক অঁ মাতি দে কিহৰ ৰাউণ্ড টেবল কনফাৰেন্স চলি আছে একো নাই ছাৰ ভোটাৰ প্লেনিং নেকি নাই ছাৰ নাই এইবেলি আমি ঘোটা চোটা একো নাখাওঁ হয় নাই ক আমি এনে বেলেগ কিবা এটা ছাৰ আমি যদি ঘোটা খাই ইয়াত নিচা হৈ থাকো তাতে কিবা কেছ আৰু ঘটিডাল হ'ব তেতিয়া শুন ঘটিটো হ'ব মইনা কলিতা অ বাই ঐ কি হ'ল ইমান কিয় তেটো ফালি আছ কি হ'ল কি চিনেমা চাবলৈ যা তোৰ সাজোতে কাছোতে ইমান সময় লাগিছে যেন চৰহে দিম মই তোৰ নিচিনাকে যেনেকে তেনেকে যাব নোৱাৰো নহয় অ এইজনী আছে মোক সম্বৰ্ধনা জনাই ঐ দিলে সম্বৰ্ধনা জনোৱা নাই নামঘৰলৈ গ'লে মন্দিৰলৈ গ'লে গামোচা লৈ যাব লাগে দে জাপি দিওঁ দে বাৰু সময়মতে যদি মই চাকি জ্বলাবলৈ নাপাইছো একে দেউক লগাইহে তোক দৌৰাম আৰু চৰহে দিম কালিলৈকে লগ্ন আছে তেতিয়াহ'লে মই চোন আজি আহিলো হেই আজিৰ পৰা লাগিছে ৰ চা কি হ'ল আৰে কি হ'ল তই চোন একে বাহু চাহু উলিয়াই লৈ আহিছ তই পালো আন তই যুঁজিবলৈ যাও এইটো য'তে ত'তে যি টি কথা কিয় ক কাটা ব্লাউজ পিন্ধিছো কাটা বিলাউজ অ অ চেজনে গোটেই বিলাউজ সোপা কাটি পেলালে ঐ কি কেছা ঐ এইটো মানে শান্তি নাই এইফালে তই বিলাউজ সোপা কিয় কাটি দিলি নাই কটা বল হা য'তে ত'তে যি টি কথা কয় একদম বল বিলাউজ সোপা কিয় কাটি দিলি চৰহে দিম বল একদম প্ৰথমতে গাখীৰ ঢালিবি তাৰপিছত পানী ঢালিবি তাৰপিছত বেলপাত দিবি আৰু ফুল দিবি মই চব ঢালি দিম তই কিন্তু বিলাউজটো কিয় কাটিলি হা কি কেছা তোক ইমান কষ্টকে কাপোৰ কিনি দিয়া তই চব বিলাউজ কাটি কাটি চেচ কৰিছ অ কি কেছা কেঁচা ঘৰত নাই পেলা তই বিলাউজ কিয় কাটিলি তই কিয় ব্লাউজটো লাগি আছ বল কথা কবলৈ আহিছে একে যেনেকে চিলিয়া বকটিয়াই লৈ আহিছে বাহুৱে নে মুৰ্গী লেপিচ ধৰিবই নোৱাৰা হৈছে এজনী মোৰ এইটোৱে কেনেকে ব্লাউজটোতে লাগি আছে চাচোন বাৰু একে চৰহে দিম বল একদম বল কি কৰ বহ মন্দিৰত বহু মানুহ আছে বহ সাক্ষাৎ মহাদেৱক লগ পাইছো মোৰ ডিঙিটো কিয় শুকাইছে আৰু মহাদেৱৰ ডিঙিত যে সাপ এডাল কম আছে ক'ত গ'ল ডিঙি সাপ এইডাল মহাদেৱৰ ডিঙিত থকা সাপডাল কাষলা সাপ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ অ তুমি মহাদেৱৰ ডিঙিৰ সাপ অ মুখখন চিনাকি লাগিছে কাৰ লগত মিল আছে বাৰু হেই কাৰ হলাই তই প্ৰভু ডিঙিবা কিয় পাৰে এবাৰ নামি আহ যা প্ৰভু ডিঙিলে যা মই বিয়াৰ ৰিচিপশ্যনত লাগি আছো তেওঁ ৰিচিপশ্যনত গৈ ফালিবগে যা প্ৰভু ডিঙিলে যা বাও ফেনাইল ঢালিম মোৰ পূৰ্ব জন্মলৈ মনত মোৰো পূৰ্বজন্মলৈ মনত পৰিছে পূৰ্ব জন্মত তুমি কি আছিলা মই পুলিচ আছিলো আৰু মোৰ নামটো আছিলে ৰিচা ছেত্ৰী ময়ো কিন্তু পূৰ্ব জন্মত থানা এখনত কম্পিউটাৰ কাম কৰিছিলো কোনখন থানাত আছিলেনো
কি আছিল নামটো থানাখনৰ পাহৰি থাকিলো নহয় তুমি কোনখন থানাত আছিলা মই কোনখন থানাত আছিলো নো মহাজ ঐ তই কি ফুট ফুটা আছা ডিঙিলে যা ছাৰ বিষ মাৰি দিছে যা আকৌ মহাদেৱ আপোনাৰ বিয়া বুলি সকলোৱে অকমান নৃত্য প্ৰদৰ্শন কৰো বুলি কৈছে হয় নেকি হয় মহাজ একে পানী কঢ়িয়াই কঢ়িয়াই আমনি লাগি গৈছে অকণমান নাচ বাগ কৈ দিয়কচোন যোৱা ময়ো যাম অলপ পাছত হৰ হৰ মহাদেৱ ঐ কি হৈছে ঐ ঐ কি হৈছে তহঁতৰ কি হৈছে বাৰু ঘটনাটো ভাং খাই নিচা লাগিছে তহঁতৰ ননচেন্স অহো বহ চব বহ এইফালে বহ এতিয়া গোটেই ভঙুৱা মখাক পহৰা দি থাক প্ৰীতম খাৰঘৰীয়া তই ছাৰ সিহঁতৰ ভুল হৈ গ'ল সিহঁতক ক্ষমা কৰি দিয়ক আহ